নমস্কাৰ বন্ধুসকল, আজি আমি ক্লাছ 10ৰ বিগত হৈ যোৱা পৰীক্ষাবিলাকৰ 2010 পৰা 2021 লৈকে ডিটাৰমিনেন্টৰ গোটেইখিনি আমি সমাধান কৰি দেখুৱাবলৈ গৈ আছোঁ। ইয়াতে 2010ত প্ৰশ্ন আহিছে এ নম্বৰ, মাই ব্ৰাদাৰ ইজ ডেছ এনচিচি কেডেট। ইয়াতে এ এন দা এই তিনিটাৰ ভিতৰত এটা বহাব লাগে। আমি জানো যে এ হ'ল কনসনেন্ট হলে এ হয় আৰু এন হয় ভাৱেলৰ উচ্চাৰণ থাকিলে এন হয় আৰু দা হলে নিৰ্দিষ্ট বুজাবলৈ দা ব্যৱহাৰ কৰা। ইয়াতে এন টু যেটো আছে এনৰ ক্ষেত্ৰত কি আছে উচ্চাৰণটো এ হৈ আছে, এ ন এন, গতিকে এইটো ক্ষেত্ৰত কি হয় যদিও এন টু কনসনেন্ট হয় তথাপি ইয়াৰ আগত কি বহিব এন বহিব। বি নম্বৰ প্ৰশ্নটো আছে ফাৰ্ষ্ট ৰিড ডেছ বুকস ইউ হেভ উইথ ইউ, আৰু ইয়াতে অপশ্যন দিছে ফিউ, এ ফিউ, দা ফিউ। ইয়াতে ফিউৰ অৰ্থ হৈছে প্ৰায় নথকা বুজায় ফিউৱে, আৰু এ ফিউ হৈছে অলপ কেইটামান থকা বুজায়, আৰু দা ফিউ হৈছে যিখিনি আছে তাৰ গোটেইখিনি থকা বুজায়। গতিকে ইয়াৰ কি হ'ব দ্য ফাৰ্ষ্ট ৰিড দ্য ফিউ বুকস ইউ হেভ উইথ ইউ, ইয়াতে হ'ব কি দ্য ফিউ। চি নম্বৰ আছে ডেছ অফ দ্য অৰেঞ্জেছ ৱেৰ ৰটেন। ইয়াতে মেনি, মোৰ, মাছ। মেনি হৈছে কাউণ্টেবলৰ ক্ষেত্ৰত গণনা কৰিব পৰা বস্তুৰ ক্ষেত্ৰত মেনি বহে, তাৰপিছত মোৰ হৈছে তুলনা কৰাৰ ক্ষেত্ৰত, আৰু মাছ হৈছে যিটো গণনা কৰিব নোৱাৰি তেনেকুৱা ক্ষেত্ৰত মাছ বহে। যিহেতু অৰেঞ্জ হৈছে এটা গণনা কৰিব পৰা বস্তু, গতিকে ইয়াতে হ'ব কি মেনি, মেনি হ'ব ইয়াৰ উত্তৰ। তাৰপিছত আছে সক্ৰেটিছ গেভ ডেছ ইউজফুল এডভাইচ টু হিজ পিউপিলছ। অপশ্যন আছে মেনি, মাছ, মোৰ। একে নিচিনাকৈ ইয়াতো ইউজফুল এডভাইচ, এইটো এটা আনকাউণ্টেবল নাউন হিচাপে ইয়াক ধৰিব পাৰি, গতিকে আনকাউণ্টেবল হ'লে কি বুলি কৈছিলোঁ মাছ হ'ব তাতে। সক্ৰেটিছ গেভ মাছ, ইয়াৰ উত্তৰটো হ'ব মাছ। তাৰপিছত আছে হাৰি আপ উই হেভ অনলি ডেছ টাইম লেফ্ট লিটিল, এ লিটিল, দ্য লিটিল। এইটো ক্ষেত্ৰত জানি থোৱা ভাল যে অনলি থাকিলে এ লিটিল বহিব গণনা কৰিব নোৱাৰা বস্তুৰ ক্ষেত্ৰত এ লিটিল, আৰু গণনা কৰিব পৰা বস্তুৰ ক্ষেত্ৰত এ ফিউ। এইটো মনত হ'ব, এইটো মুখস্থ কৰাৰ নিচিনাকৈ এইটো লিখি দিলে হ'ল চকু মুদি। তাৰপিছত আছে দ্য ৱৰ্কাৰ ডিচাইডেড টু ফৰ্ম ডেছ ইউনিয়ন, এ এন দা। আমি জানো যে কি কনসনেন্ট হ'লে এ বহে, আৰু ভাৱেলৰ উচ্চাৰণ হ'লে এন বহে, আৰু নিৰ্দিষ্ট বুজাবলৈ দা বহে। ইয়াতে ইউনিয়ন, ইউনিয়নত প্ৰথমে কি হ'ল উচ্চাৰণ আছে ইউ, ইউ বা ৱাৰ যদি উচ্চাৰণ হয় তেতিয়া কি হয় সদায় এ বহাব লাগে, যদিও লেটাৰটো কি হয় ভাৱেল হয় তথাপি ইয়াতে কি বহে এ বহিব। এবাৰ হৈছে 2011ত কি আহিছিল মেট্ৰিকত। এইটো প্ৰথম প্ৰশ্নটো আছে দ্য পেইণ্টাৰ ইজ এ মেন ডেছ ৱৰ্ডছ। মেন অফ ফিউ ৱৰ্ডছ বুলি এটা ফ্ৰেজ আছে, গতিকে ইয়াতে মেন অফ ফিউ ৱৰ্ডছ, ফিউ কেৱল ইয়াতে কি হ'ব ফিউ হ'ব। তাৰপিছত নেক্সট আছে দ্য ডেছ অনাৰাৰী ছেক্ৰেটাৰী গেটছ ন' চেলাৰী ফৰ হোল্ডিং দ্য পষ্ট। ইয়াতে অনাৰ যদি এইটো এইজৰে আৰম্ভ হৈছে শব্দটো, তথাপি এইজটো ইয়াতে চাইলেণ্ট ৱৰ্ড হৈ আছে, আৰু ইয়াৰ উচ্চাৰণটো অ হৈ আছে, অনাৰাৰী হৈ আছে, গতিকে ইয়াতে কি হ'ব ভাৱেলৰ উচ্চাৰণ হোৱাৰ বাবে ইয়াতে কি বহিব এন বহিব, এন অনাৰাৰী হ'ব। তাৰপিছত আছে ডেছ অফ দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ হাৰ হিজ আইডেণ্টিটি কাৰ্ড, এনি ইচ এভৰি। আপোনাৰ মন দিব যে কি যদি অফ থাকে তেতিয়াহ'লে অফটো ইচৰ লগত মিলে, গতিকে অফ থাকিলে ইচ ব্যৱহাৰ কৰিব। যদি এনি আৰু এভৰি অপশ্যন দিয়া থাকে তেতিয়াহ'লে আমি কি কৰিম ইচটোকে ব্যৱহাৰ কৰিম। ইচ অফ দ্য কেণ্ডিডেট মাষ্ট প্ৰডিউচ হাৰ হিজ আইডেণ্টিটি কাৰ্ড। তাৰপিছত আছে ইণ্ডিয়া ৱন দ্য মেচ উইথ ডেছ বিট অফ লাক, আৰু বিট অফ যদি থাকে, বিট অফ লাক ধৰণৰ যদি বাক্য থাকে তেতিয়াহ'লে আমি কি কৰিম এ লিটিল বিট অফ লাক এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিম, গতিকে ইয়াতে উত্তৰটো হ'ব কি এ লিটিল হ'ব ইয়াৰ উত্তৰ। এবাৰ আহিছোঁ 2012ত কি প্ৰশ্ন আহিছে সেইটো চাওঁ। ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফল্ছ। ইয়াতে ক'ব খুজিছে কোনো মানুহে দোষমুক্ত নহয় তেনেকুৱা ধৰণৰ বাক্য বুজাব খুজিছে, আৰু ইয়াতে প্ৰায় নথকাটো বুজোৱা হৈছে, গতিকে এইটো ফিউৰে মিলি আছে, এ ফিউ আৰু দা ফিউ ইয়াত নিমিলে, গতিকে এইটো কি হ'ব ফিউ, ফিউ হ'ব, ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফল্ছ। নেক্সট আছে ডেছ আৱাৰ হেজ পাছ চিন্স হি লেফ্ট আছ। এনেকুৱা ধৰণৰ বাক্য আগতে বুজাইছিলোঁ। ইয়াতে আৱাৰ যিহেতু প্ৰথম শব্দটো প্ৰথম লেটাৰটো অ এইজ আছে, তথাপি এইজটো চাইলেণ্ট হৈ আছে, অ'ৰে উচ্চাৰণ হয় আৱাৰ হয়, গতিকে ইয়াতে কি হ'ব ভাৱেলৰ উচ্চাৰণ হ'লে আমি কি বহাব লাগিব এন বহাব লাগিব, এন হ'ব ইয়াতে। তাৰপিছত আছে ডেছ অফ দ্য ষ্টুডেণ্টছ উইল বি গিভেন এ কপি অফ দ্য মেগাজিন। যদি এনেকুৱা ধৰণৰ বাক্য থাকে আৰু ইয়াতে অপশ্যনত এভৰি ইচ এনি থাকে তেতিয়াহ'লে আমি চকু মুদি ইচ লিখিব পাৰোঁ, কাৰণ ইচৰ পিছত অফ বহে, গতিকে এইটো কি হ'ব ইচ অফ দ্য হ'ব।
শুদ্ধ উত্তৰটো ইজ। তাৰপিছত আছে প্লিজ গিভ মি ডেছ মানি ইউ হেভ। ইয়াতে কি হৈছে, ইউ হেভ যদি থাকে বা ইউ হেড বা ইউ হেভ থাকে তেতিয়াহ'লে কি বুজাইছে, তোমাৰ লগত থকা আৰু তোমাৰ লগত যিখিনি টকা আছে সেই টকাখিনি মোক দিয়া, তেনেকুৱা বাক্য বুজাইছে। গতিকে তেনেকুৱা বাক্যৰ ক্ষেত্ৰত কি হ'ব, দ্য লিটিল হ'ব। এইবাৰ 2013 চনত কি প্ৰশ্ন আহিছে চাওঁ। হি উইল কাম বেক উইদিন ডেছ আৱাৰ। ইয়াত আগতে কোৱা হৈছিলে আৱাৰ বুলি ক'লে ইয়াতে এইচটো চাইলেণ্ট হৈ আছে, ইয়াতে উচ্চাৰণটো আৱাৰ হয়, ভাৱেলৰ উচ্চাৰণ হয়, সেইকাৰণে ইয়াতে কি হ'ব, এন হ'ব, এন বহিব। তাৰপিছত ডেছ মেন আৰ ফ্ৰী ফ্ৰম ফলছ, এইটো আগতে পাইছিলোঁ আমি, তাতে ইয়াতে কি হ'ব, ফিউ মেন, আগতে কৰিছিলোঁ এইটো, ফিউ মেন আৰ ফ্ৰী ফ্ৰম ফলছ। তাৰপিছত আছে লিভ ইয়াৰ ফলছ ইন ডেছ ফ'ৰ্থ ইয়াৰ। এনেকুৱা ধৰণৰ বাক্যত ধৰক এতিয়া 4 বছৰৰ মূৰে মূৰে ইয়াতে দিয়া আছে বা 2 বছৰ মূৰে বা এক মাহৰ মূৰে মূৰে, তেনেকুৱা ধৰণৰ থাকিলে তেতিয়া কি হ'ব, এভৰি হ'ব, এভৰি ফ'ৰ্থ ইয়াৰ। তাৰপিছত আছে ডেছ লাৰ্ণিং ইজ ডেঞ্জাৰাছ থিং, এইটো এটা ফকৰা যোজনা বাক্য আৰু ইয়াৰ অৰ্থটো অল্প বিদ্যা ভয়ংকৰী, এনেকুৱা অল্প বিদ্যা বুজাবৰ কাৰণে এ লিটিল ব্যৱহাৰ কৰা হয়। এইটো হ'ব কি, এ লিটিল। এবাৰ 2014 অহা প্ৰশ্ন, আই গেভ ডেছ 1 rupee নোট টু দ্য বেগাৰ। ইয়াতে ওৱানৰ আগত কি বহিব, উচ্চাৰণটো যদিও ইয়াৰ ভাৱেলেৰে আৰম্ভ হৈছে ONE, তথাপি ইয়াৰ উচ্চাৰণটো ৱা বা ইউ বা ৱা হ'লে সদায় আমি কি কৰিব লাগে, তাতে আগত এন লিখিব নোৱাৰোঁ, এ লিখিব লাগে। গতিকে এইটো কি হ'ব, আই গেভ এ ৰুপি নোট টু দ্য বেগাৰ। নেক্সট আছে মাই ফাদাৰ ইজ ডেছ অল্ডাৰ দেন মাই মাদাৰ। অল্ডাৰটো হৈছে কম্পাৰেটিভ বাক্য আৰু কম্পাৰেটিভ বাক্যৰ ক্ষেত্ৰত সদায় মাছ বহিব, ইয়াতে মোৰ আৰু মেনি হ'ব নোৱাৰে। তাৰপিছত আই বাই ডেছ বুকছ এভৰি মান্থ। ইয়াতে কৈছে মই প্ৰত্যেক মাহে মই কিতাপ কিনো, কেইটামান কিতাপ কিনো, ইয়াতে চাব লাগিব কোনটো মিলি আছে। গতিকে কেইটামান কিতাপ কিনো বুজাবৰ কাৰণে ইয়াতে কি হ'ব, এ ফিউ, আই বাই এ ফিউ। তাৰপিছত আই নিড ডেছ মানি আই হেভ, এনেকুৱা ধৰণৰ বাক্য আগতে পাইছিলোঁ। লাষ্টত যদি আই হেভ বা আই হেড, তেনেকুৱা ধৰণৰ চি হেজ, চি হেড, সেই ধৰণৰ বাক্য যদি থাকে তেতিয়াহ'লে আমি কি লিখিব লাগিব, দ্য লিটিল লিখিব লাগিব। 2015 আহিছে প্লিজ গিভ মি ডেছ টাইম টু ফিনিছ দ্য ৱৰ্ক। ইয়াতে মানে মোক অনুগ্ৰহ কৰি মোক অলপ সময় দিয়া বুলি কৈছে, কামটো শেষ কৰি হ'লে সময় দিয়া বুলি কৈছে। এতিয়া সময় বুলি ক'লে লিটিল, এ লিটিল, দ্য লিটিল, এই তিনিটাৰ ভিতৰত এটা বহাব লাগিব, যিহেতু অপশ্যন দিয়া নাই। তথাপি আমি ইয়াতে এ লিটিল দিলে এই বাক্যটোৰ অৰ্থ সম্পূৰ্ণ হ'ব। এ লিটিলে অলপমান সময়, তেনেকুৱা বুজাইছে। আৰু বি নম্বৰ আছে, এইটো এ লিটিল হ'ব, এইটো এ লিটিল। তাৰপৰা বি নম্বৰত আহিছে দেন আই উইল টেক ইউ টু ডেছ ইউনিভাৰ্চিটি। সাধাৰণতে ইউনিভাৰ্চিটি হ'লে তাৰ আগত এ বহে, কিন্তু ইয়াতে ইউনিভাৰ্চিটি নিৰ্দিষ্টকৈ বুজোৱা আছে, তাৰ কাৰণে এইটো কি বহিব, ইয়াতে দা বহিব। তাৰপিছত আছে ৰমেন কামছ হোম টুৱাইছ ডেছ মন্থ। টুৱাইছ ডেছ, ইয়াতে এ হ'ব, টুৱাইছ এ মন্থ, এনেকুৱা ধৰণৰ এইটো এটা ফ্ৰেজ বনাব পাৰি এনেকৈ। গতিকে এইটো কি হ'ব, টুৱাইছৰ পিছত এ বহিব। মিষ্টাৰ বেল ৰেং ডেছ বেল অফ এলাৰ্ম এণ্ড আই ৱক আপ। মিষ্টাৰ বেল ৰেং, এই বেলটো নিৰ্দিষ্টকৈ বুজোৱা আছে, গতিকে এইটো কি হ'ব, ৰেং দা হ'ব, এইটো দা। তাৰপিছত আছে এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট। ব্যস্ত মানুহে তেওঁলোকৰ সময় খৰচ কৰিব টাইম নাথাকে, এইটো নিগেটিভ অৰ্থত প্ৰায় বুজুৱাইছে। গতিকে এইটো কি হ'ব, এ বিজি পাৰ্চন হেজ লিটিল টাইম টু ৱেষ্ট। টাইম হ'লে লিটিল, এ লিটিল, দ্য লিটিল, এই তিনিটাৰ ভিতৰতে বহাব লাগিব। গতিকে ইয়াতে কি হ'ব, লিটিল। তাৰপিছত আছে অনলি ডেছ অফ দ্য এপ্লিকেণ্টছ ৱেৰ ফাউণ্ড চুইটেবল। এপ্লিকেণ্টছ হৈছে এটা কাউণ্টেবল নাউন, কাউণ্টেবল হ'লে এইটো গণনা কৰিব পাৰি এপ্লিকেণ্টছ। গতিকে অনলি থাকিলে কি হ'ব, এ ফিউ হ'ব। কাউণ্টেবল হ'লে এ ফিউ আৰু আনকাউণ্টেবল হ'লে এ লিটিল, এইটো গম পায় আপোনালোকে। গতিকে এপ্লিকেণ্টছ হ'লে কি হ'ব, অনলি এ ফিউ। 2017 বৰ্ষত আহিছে মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। এইটো আগতেও কৰিছিলোঁ, NCC, ইয়াতে কি হ'ব, এন হ'ব। যদি উই ফাউণ্ড দ্য হাউচ উইদাউট ডিফিকাল্টি, ডিফিকাল্টি এটা আনকাউণ্টেবল, গতিকে ইয়াতে কি হ'ব, মাছ হ'ব, মাছ ডিফিকাল্টি। হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্নছ। তেওঁ যিখিনি উপাৰ্জন কৰে তাৰ পৰাই তেওঁ ঘৰ চলায়, তেনেকুৱা বুজাইছে। আৰু যিখিনি আছে তাৰ গোটেইখিনি বুজাবৰ কাৰণে কি ব্যৱহাৰ কৰা হয়, লিটিল, দ্য লিটিল মানি। আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ, এইটো আগতে কৰিছিলোঁ, এইটো কি হ'ব, ফিউ ৱৰ্ডছ হ'ব।
ডেছ ৰিচ আৰ নট অলৱেজ আনকাইণ্ড ইয়াতে ৰিচ বুলি এটা ধনী শ্ৰেণীটোক বুজোৱা হৈছে গতিকে এইটো কি হ'ব নিৰ্দিষ্টকে বুজোৱাৰ কাৰণে এইটো দা হ'ব দা ৰিচ আৰ হ'ব দ্য প্ৰিন্সিপাল গেভ দ্য ষ্টুডেণ্টছ সাউণ্ড এডভাইচ এডভাইচ হৈছে এটা আনকাউণ্টেবল এইটো জুখিব নোৱাৰা এটা শব্দ গতিকে ইয়াতে কি হ'ব মাছ হ'ব এভৰি স্কুল হেজ ডেছ ইউনিয়ন অফ দ্য ষ্টুডেণ্ট এইটো ইয়াত ইউ যদিও এইটো ভাৱেল তথাপি ইয়াৰ উচ্চাৰণটো ইউ বা ৱা হোৱাৰ বাবে ইয়াৰ আগত কি বহিব এ বহিব এভৰি স্কুল হেজ এ ইউনিয়ন অফ দ্য ষ্টুডেণ্ট হ'ব তাৰপিছত আছে ইজ দিয়াৰ ডেছ কফি লেফ্ট ইন দ্য পট ইয়াতে আগতে কৈ আছিল যে ইণ্টাৰগেটিভ যদি বাক্য হয় তেতিয়াহ'লে কি হ'ব ইয়াতে কি লিখিব লাগিব এনি হ'ব ইয়াৰ উত্তৰ এবাৰ 2019 বৰ্ষত অহা প্ৰশ্নবিলাক চাইছো ইয়াত দিয়া আছে মাই ব্ৰাদাৰ হেড গান ডেছ আৱাৰ এগো এইটো আগতে কৈছিল ইয়াতে এইচ টু চাইলেণ্ট হৈ আছে ও ইয়াতে আৱাৰ হয় উচ্চাৰণটো সেইকাৰণে ইয়াতে কি হ'ব ওৰ আগত এন বহিব এ বিজি পাৰ্চন হেজ ডেছ টাইম টু ৱেষ্ট এইটো আগতে কৰাইছিল এইটো কি হ'ব লিটিল টাইম টু ৱেষ্ট হ'ব তাৰপিছত দ্য ক্লাছেছ ষ্টাৰ্টেড আফটাৰ দ্য বেল হেড ৰাং হ'ব ইয়াতে দা হ'ব ইয়াতে বেলটো নিৰ্দিষ্টকে বুজোৱা আছে সেইকাৰণে দা হ'ব ইয়াতে তাৰপিছত আছে ডেছ অফ দিয়াৰ প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড ইয়াতে হ'ব কি মাছ হ'ব প্ৰপাৰ্টিটো যেহেতু সম্পত্তি এটা আনকাউণ্টেবল গতিকে ইয়াতে কি হ'ব মাছ হ'ব মাছ অফ দ্য প্ৰপাৰ্টি ৱাজ লষ্ট ইন দ্য ফ্লাড আৰু 2020 বৰ্ষত আহিছে দে ৱন দ্য মেচ উইদাউট ডিফিকাল্টি ডেছ ডিফিকাল্টি এটা আনকাউণ্টেবল গতিকে ইয়াতে কি হ'ব মাছ হ'ব এইটো আগতে কৰিছিলোঁ তাৰপিছত আছে ৰিডিং ইজ ডেছ ইউজফুল হবি ইউজফুল ইউ বা ৱা উচ্চাৰণ হ'লে কি হয় এইটো আগতে কোৱা আছিল ইউ বা ৱা উচ্চাৰণ হ'লে তাৰ আগত কি বহে যদি এইটো ভাৱেল হয় তথাপি ইয়াতে এ বহিব তাৰপিছত আই গেভ হিম ডেছ বুকছ আই হেড কৈছিলোঁ মই বহুতবাৰে কৈছোঁ আই হেড হি হেড তেনেকুৱা ধৰণৰ আই হেভ ধৰণৰ বাক্য থাকিলে তাতে কি হ'ব দা ফিউ হ'ব যেহেতু বুকছটো কাউণ্টেবল হয় গতিকে কি হ'ব বুকছৰ আগত দা ফিউ বুকছ হ'ব তাৰপিছত আছে কালিদাস ইজ ডেছ শেক্সপিয়াৰ অফ ইণ্ডিয়া ইয়াৰ অৰ্থটো এনেকুৱা আছে অসমীয়াত ক'লে ইয়াৰ অৰ্থটো এনেকুৱা হ'ব কালিদাসক ভাৰতৰ শেক্সপিয়াৰ বুলি কোৱা হয় শেক্সপিয়াৰ হৈছে প্ৰপাৰ নাউন কিন্তু ইয়াতে কমন নাউন হিচাপে ব্যৱহাৰ হৈছে গতিকে এইটো কি হ'ব কালিদাস ইজ দা হ'ব ইয়াতে দা বহিব দা শেক্সপিয়াৰ অফ ইণ্ডিয়া হ'ব